আজিও এই ভিডিঅ'টোত আলোচনা কৰা হ'ব স্কুটিক লৈ। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে? যোৱাকালি কিন্তু অলৰেডি স্কুটিক লৈ আন্দোলন হৈ গ'ল নগাঁৱত। গতিকে তেওঁলোকৰ কথা মোৰ বহুত ভাল লাগিছে যে আমাক 60%তে স্কুটি লাগে আৰু 75, 60 ছোৱালী আৰু 75 ল'ৰা। গতিকে এতিয়া বহুত ছাত্ৰ ছাত্ৰীৰ এটা কুৱেশ্যন হ'ব পাৰে যে স্কুটিক লৈ আন্দোলন কৰিম, ক'ত কৰা ভাল হ'ব, কোনদিনা কৰা ভাল হ'ব, চৰকাৰে স্কুটিক লৈ কিবা ক'লেনে, স্কুটি লাগিবই আমাক, এইটো তোমাৰ ডায়লগ হ'ব লাগে। মোৰ কথা এইটোৱে যে স্কুটি আমাক লাগিবই মানে লাগিব, এইবোৰ আমালোক নামানো, 80% আমালোক নামানো, কি হয় হওক আমাক স্কুটি লাগিবই, ঠিক আছে? আমাৰ কথা এইটোৱে, আমাৰ এটাই মাত্ৰ দাবী, সেইটো হৈছে আমাক 60% আৰু 75%ত স্কুটি লাগে। যিহেতু এই পুৰস্কাৰটো আগৰ পৰাই চলি আছে 60 আৰু 75%ত, গতিকে আমাক 60 আৰু 75%তে লাগিব আমাৰ সময়তে। আৰু এটা কুৱেশ্যন কৰিব পাৰিলে নিউজ ৰিপৰ্টাৰে যেতিয়া থাকিব তোমাৰ ওচৰত, তেতিয়া তোমালোকে কুৱেশ্যন কৰিবা যে আমাৰ সময়তে কিয় চেঞ্জ হ'ব লাগে সকলোবোৰ। তোমালোকে একেবাৰে হিষ্টৰী প্ৰথমৰ পৰাই ক'বা। তোমালোকৰ যিবোৰ ছাত্ৰ ছাত্ৰী হিষ্টৰী আছিল সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে ক'বলৈ ভাল পাবা যে মানে হিষ্টৰী যিহেতু পঢ়িছা, গতিকে হিষ্টৰীৰ কথাখিনি সজাই কোৱাত বহুত সুবিধা হ'ব তোমালোকৰ, ঠিক আছে? তোমালোকে ক'বা যে আমালোক যেতিয়া ক্লাছ 8ত আছিলোঁ, ক্লাছ 8ত থকা অৱস্থাত আমালোকৰ লকডাউন আৰম্ভ হ'ল, আমালোকে ক্লাছ 8ৰ অধ্যয়নো ভালকৈ নাপালোঁ, ক্লাছ 8ৰ যে বছৰকীয়া পৰীক্ষা হয় সেই বছৰকীয়া পৰীক্ষাটো আমালোক ভালকৈ দিব নোৱাৰিলোঁ, এনেকৈ ক'বা। তাৰপিছত 8ৰ পৰা 8ৰ কথাখিনি আমালোক পাহৰি গৈছোঁ যে মানি লৈছোঁ। তাৰপিছত আমালোকৰ ক্লাছ 9ত আমাক ক্লাছ 9ত সমূহ ছাত্ৰীৰ বা ছাত্ৰীৰ ইচ্ছা আছিল যে ঘৰৰ পৰা আমাক এখন চাইকেল যাতে দিয়ে, আমালোকৰ স্কুল যাবলৈ যাতে সুবিধা হয়। গতিকে সেই সময়ত তোমালোকৰ মাক দেউতাক এইটোৱে কৈছিল যে ক্লাছ 9ত বাদ দিয়া, ক্লাছ 10ত তোমালোকক চাইকেল দিব স্কুলৰ পৰাই। কথাটো কওঁতে ভুল নকৰিবা যে ক্লাছ 9ত নহয়, কিন্তু ক্লাছ 10ত চাইকেল দিছিল, ঠিক আছে? ক্লাছ 10ত চাইকেল দিছিল। গতিকে তোমালোকে ক'বা। তাৰপিছত ক'বা আমালোক বহুত আশাই আছিলোঁ, কিন্তু যেতিয়া আমালোক ক্লাছ 9ৰ পৰা ক্লাছ 10ত উঠিলোঁ, আমালোক শুনিলোঁ যে চাইকেল এতিয়াৰ পৰা বন্ধ। ঠিক আমালোক যেতিয়া ফাৰ্ষ্ট ইয়েৰত উঠিলোঁ, ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে আমালোক জানি পালোঁ যে ক্লাছ 10ত চাইকেল দিয়া হ'ব, বোথ গাৰ্লছ এণ্ড বইজ, ল'ৰাকো দিয়া হ'ব ছোৱালীকো দিয়া হ'ব চাইকেল। গতিকে আমালোক এজেও নাপালোঁ, ল'ৰাও নাপালে ছোৱালীও নাপালে। গতিকে তোমালোকে কুৱেশ্যন এইটোৱে কৰা যে আমাৰ সময়তে কিয় এনেকুৱা হ'ব লাগে। তাৰপিছত তোমালোকে ক'বা যে যেতিয়া আমালোক ক্লাছ 11ত উঠিলোঁ, অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰত, এইচ এছ ফাৰ্ষ্ট ইয়েৰত উঠাৰ সময়ত কোনো ধৰণৰ নিযুত মইনাৰ আঁচনিৰ কোনো কথাই নাই। তাৰপিছত ফাৰ্ষ্ট ইয়েৰৰ পৰা যেতিয়া ছেকেণ্ড ইয়েৰত উঠিলোঁ, ছেকেণ্ড ইয়েৰত উঠাৰ লগে লগে শুনি পালোঁ যে নিযুত মইনা আঁচনি দিলে ভাল কথা, আমালোক জানিলোঁ যে আমালোকেও পাম, কিন্তু দেখা গ'ল কি যে নিযুত মইনা আকৌ ফাৰ্ষ্ট ইয়েৰৰ পৰা দি আছে। গতিকে তোমালোকে এইটো কুৱেশ্যন কৰিবা যে আমাৰ সময়ত আমাৰ মামাক, অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তোমালোকে কুৱেশ্যন কৰিবা যে আমাৰ সময়তে কিয় এইবোৰ চেঞ্জ হ'ব লাগে, চাইকেল নাপালোঁ, নিযুত মইনা নাপালোঁ, স্কুটি নাপাম, এইটো মানি লোৱা হ'বনে? তোমালোকে ক'বা এনেকৈ যে আমালোকৰ কপালত কি হৈছে, আমালোকৰ ভাগ্যটোৱে বেয়া নে প্ৰকৃতিয়ে আমাৰ লগত কিবা শত্ৰুতা আছে যে আমাৰ সময়তে কিবা কৰি দিয়ে। তোমালোকৰ কিন্তু মই আগৰ ভিডিঅ'ত কৈছোঁ যে তোমালোকৰ শেষ ভৰসা বা শেষ আশা বা চৰকাৰী বস্তুৰ যিটো এৱাৰ্ড থাকে বা পুৰস্কাৰ থাকে, সেই পুৰস্কাৰটোৱে হৈছে কিন্তু একেবাৰে লাষ্টৰ পুৰস্কাৰটোৱে হৈছে স্কুটি তোমালোকৰ। যদি স্কুটিটো হাতছাৰা কৰি দিয়া তেন্তে কেতিয়াও কিন্তু চৰকাৰী বস্তু আৰু নোপোৱা, ঠিক আছে? তোমালোকে যদি একেবাৰে গ্ৰেজুৱেশ্যন কৰাৰ সময়ত A ক্লাছ পোৱা, কেৱল মাত্ৰ তোমালোকক স্কুলত মিটিং কৰি তোমালোকক জনাই দিব যে তুমি ক্লাছ পাইছা, তুমি A ক্লাছ পাইছা, কেৱল মাত্ৰ এটা মেডেল দিব আৰু একো নিদিব, ঠিক আছে? গতিকে তোমালোকৰ স্কুটি লাগিবই। ময়ো তোমালোকক এইটো কৈ আছোঁ যে তোমালোকে স্কুটি যেনেকৈ হওক লওক। আৰু তোমালোকৰ এইটো এটা কুৱেশ্যন থাকিব পাৰে যে চৰকাৰে স্কুটিক লৈ কিবা ক'লেনে? এতিয়াও একে ধৰণৰ কথা কোৱা নাই, কাৰণ আন্দোলন কেৱল মাত্ৰ 3খন ঠাইত হৈছে। গতিকে অসমৰ প্ৰতিখন জিলাতে আন্দোলন হ'ব লাগে, তেতিয়াহ'লেহে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ আমাৰ মামা
মামাই তোমালোকক স্কুটি দিয়াত বাধ্য হ'ব গতিকে বাধ্য তোমালোকে নিজে কৰোৱা আৰু তোমালোকৰ এটা কোৱেশ্চন যে স্কুটি গ'লে আন্দোলন কৰিম ক'ত কৰা ভাল হ'ব গতিকে এই কথাটো মোতকৈ তোমালোকে ভাল জানা মই তোমালোকক কৈছোঁ যে কেৱল মাত্ৰ 100 বা 50 জন বা 100 জন ছাত্ৰ বা ছাত্ৰীয়ে একগোট হৈ তোমালোকে আন্দোলন কৰা যিকোনো ঠাইত কৰিব পাৰা সেইটো তোমালোকৰ কথা কিন্তু তোমালোকে নিউজ ৰিপৰ্টাৰক কেইবাজনৰ নিউজ ৰিপৰ্টাৰক জনাবা আৰু পাৰিলে তোমালোকে নিয়াৰেষ্ট পুলিচ ষ্টেচনক খবৰ দিবা তেওঁলোক মানে পাৰ্মিশ্যনটো ল'বা আৰু ঠিক আছে গতিকে তেনেকৈ কৰা বেষ্ট হ'ব আৰু আজি এজন ছাত্ৰীয়ে আজি মানে কি যোৱাকালি এজন ছাত্ৰীয়ে মোক হোৱাটছএপত মেছেজ দিছিল যে ছাৰ আন্দোলনক লৈ কিবা এটা ভিডিঅ' বনাওক গতিকে মই তেওঁৰ কাৰণে আৰু মোৰ কথা হৈছে কি মই ভিডিঅ' বনাবলৈ আহিছোঁ মানে এটা কমেণ্ট দেখিছোঁ সেইকাৰণে যোৱাকালি মই ভিডিঅ' দিয়া নাই এজনে কমেণ্ট কৰিছে যে ভিউজৰ কাৰণে এইবোৰ বনাই আছে গতিকে আমাৰ কোনো ভিউজৰ কাৰণে এইবোৰ ভিডিঅ' বনা নাই আমাৰ উদ্দেশ্যটো হৈছে তোমালোকক ন্যায় লৈ দিয়া ঠিক আছে এতিয়া ধৰা মই এই ভিডিঅ'টোত কৈ আছোঁ এইবোৰ কথা কিন্তু হয়তো বহুত ছাত্ৰ ছাত্ৰী পাহৰি গৈছে গতিকে মই তোমালোকৰ মনত পেলাই দি আছোঁ আৰু তোমালোকক মটিভেট কৰি আছোঁ যে তোমালোকে তোমাৰ প্ৰাপ্য বা তোমাৰ ন্যায়টো লৈ লোৱা কাৰণ এবাৰ যদি মানি লোৱা যে 80%তে আমাক মানি ল'লোঁ কিন্তু জীৱনত কেতিয়াও আৰু স্কুটি ৰখাটো বাদে দিয়া চৰকাৰী বস্তুৰ আশাই বাদ দিয়া ঠিক আছে কাৰণ যি দেখা গৈ আছে তোমালোকৰ সময়তে চৰকাৰী স্কিমৰ কথা নাই স্কুটি তোমাক লাগিবই কথা এইটোৱে যে স্কুটি আমাক লাগিবই আমাৰ লগত এইবোৰ নচলিব নমানো আমালোক এইবোৰ নামানিম আমালোকক স্কুটি লাগিব মামা আমাক স্কুটি দে মামা আমাক স্কুটি লাগিবই মামা আমাক স্কুটি দিয়াটো বাধ্যতামূলক 60% আৰু 75%তে আমাক স্কুটি লাগিবই ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু তোমালোকক মই কৈছোঁৱে যে ধুবুৰীত যদি কোনো আন্দোলন হয় তেন্তে মোক তোমালোকে কণ্টেক্ট কৰিবা মই তোমালোকক ছাপোৰ্ট কৰিম ঠিক আছে